Hello everyone. সাধাৰণতে আমাৰ বাৰিষাৰ দিনত বিশেষকৈ আমাৰ যোনবিলাক পুলি আছে পুলিবিলাকত বিভিন্ন ধৰণৰ ফাংগাছ লাগি যাব পাৰে। ইয়াত দেখিবলৈ পাইছে পাতবিলাক কিবা খাই দিছে। সাধাৰণতে এইবিলাকৰ মেইন ৰিজনটো ফাংগাছো হ'ব পাৰে। ইয়াত দেখিবলৈ পাইছে একদম ধুনীয়াকৈ বাঢ়ি আহিছিলে পাতবিলাক কেনেদৰে পোকে খাই দিছে। লগতে গ্ৰাফটিং কৰা আম পুলিটো আপোনালোকে চাব পাৰে। ইয়াতো পাতবিলাক কিছুমানৰ এনেকুৱা হৈ গৈছে আৰু এইটো এটা পানী বেছিকৈ দিয়াৰ কাৰণে আৰু ফাংগাছৰ কাৰণে হ'ব পাৰে। আৰু ইয়াৰ কাৰণে আমি কিছুমান ফাংগাছাইড ইউজ কৰিব লাগিব। কি ইউজ কৰিব লাগিব মই আজি ভিডিঅ'ত দেখাই আছোঁ, চাওঁ বলক। তাৰ কাৰণে আপোনালোকে ইউজ কৰিব পাৰে। এইটো দেখিবলৈ পাইছে মোৰ হাতত চাহ পুলি এটা ফাংগিচাইড পোৱা যায়। ইয়াৰ দামো বেছি নহয়, ইয়াৰ দাম হৈছে 111 টকা। আপোনালোকে কিনোতে সদায় কিন্তু এক্সপায়াৰী ডেটটো চাই ল'ব। কেনেদৰে ইউজ কৰিব লাগিব মই আপোনালোকক দেখাই আছোঁ, বলক চাওঁ। বটলটোত আছে প্ৰায় 1.5 লিটাৰ পানী আৰু এইখিনি হৈছে চাফখিনি। মই বাকী লোৱাটো দেখুৱাবলৈ নহ'ল ভিডিঅ'ত। ইয়াত দেখিবলৈ পাইছে প্ৰায় 1 চামুচ লৈছোঁ আৰু ইয়াত আছে প্ৰায় 1.5 লিটাৰমান পানী। এনেদৰে মিক্স কৰি আপোনালোকে স্প্ৰে কৰি দিলে হৈ যাব ধুনীয়াকৈ। মিলাই মিলি হৈ গ'ল, আপোনালোকেতো দেখিবলৈ পালে ভিডিঅ'ত। আৰু এনেকৈ মিলাই ল'ব আৰু তাৰপিছত ধুনীয়াকৈ মাৰি দিব। মাৰিবলৈতো আপোনালোকে জানিবই, এইটোৱে।